হাই বন্ধুসকল, পূৰ্ণিমা অফিচিয়েলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আহিছোঁ স্কুলাপছৰ ৰেষ্টুৰেণ্ট। বলক স্কুলাপছৰ ৰেষ্টুৰেণ্টত আমি কি কৰিলোঁ চাওঁ বলক, আৰু কেনেকুৱা আছে ৰেষ্টুৰেণ্টখন অকণমান আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ, ভিডিঅ'টো স্কিপ কৰিলোঁ। তো বলক অলপ দেৰি নকৰি আমি লগালগ চাওঁ বলক স্কুলাপছৰ ৰেষ্টুৰেণ্টটো কেনেকুৱা। আৰু আগফালে দেখিছে ন, আপোনাৰ গামোচা লগা আছে, গামোচাই হৈছে অসমৰ মান সন্মান। তো সেই আগফালে লগতো দিয়া আছে আপোনাৰ জাপি এখন। তো সেইটোৱে আপোনালোকক আদৰি অনাৰ এটা নতুন ক্লু। আপোনালোকে গম পাইছে বেলেগ ৰেষ্টুৰেণ্টবিলাকত হয়তো এনেকুৱা গামোচা আৰু আপোনাৰ জাপি সেনেকৈ লগা বহুতৰ থাকে, বহুতৰ নাথাকে, বাট সেইটো এটা পজিটিভ চাইন হয়। তাৰপাছত দেখিছে নহয় ভিতৰৰ গোফাটো কেনেকুৱা আছে, গোফা এনেকুৱাতো গোফাই থাকিব আৰু বলক। তাৰপাছত ইয়াত দেখিছে নহয় ছাইডত আপোনাৰ থোৱা আছে এটা লেম্প পুৰণা, যাতে আপোনালোকে গোফাত যদি আপোনালোকৰ কেনেবাকৈ লাইট চাইট নাথাকে তেনেহ'লে আপোনালোকে লেম্প লৈ যাব পাৰিব দেই। তাৰপাছত ইয়াত দেখাইছে ওচৰত মাছটো থোৱা আছে। ইয়াত মানে ইমান ডাঙৰ পেটটো দেখাইছে, আপোনালোকে নাভাবিব দেই, কিন্তু ইয়াত মানে কণী আছে বুলি ইয়াত মানুহ বহি আপোনাৰ খানা খাই আছে। তাৰপাছত বলক আমি ওপৰলৈ চাওঁ। আৰু ইয়াত ওপৰত থোৱাই আছে মছৰুম, দেখিছে নহয়, ইয়াতো আপোনালোকে ফটো চটো ল'ম বুলি ক'লে ধুনীয়াকৈ পাৰে। আৰু এইটো আপোনাৰ থোৱা আছে লাগি আছে গছৰ ওপৰত, দেখিছে নহয়, একদম গছৰ ওপৰত যেনিবা আছে, আপোনালোকে তাতে ওপৰত চাওকচোন কিমান ধুনীয়া লাগিব এবাৰ যদি আপোনালোকে বহি আৰু খায়। আৰু এটা দেখিছে ন, প্ৰকাণ্ড গছৰ নিচিনা লাগিছে, আৰু ভিতৰৰ এইটো চক আমি ভাবিছোঁ ইয়াত এইটো জেগাটো মোৰ বেছি ভাল লাগিলে। ইয়াত আপোনাৰ ধুনীয়াকৈ এনেকৈ ডাঙৰ এটা প্ৰকাণ্ড গছ, তাৰ ভিতৰত যাতে আপোনাৰ এইখিনি গোটেইখিনি কৰিছে নিচিনা লাগিছে, দেখিছে নহয়। আৰু ওপৰত আপোনাৰ এই আকাশৰ মজা, আৰু লগতে আপোনাৰ অলপ ডাৱৰখিনি ঢাকি ৰখা গছজোপাই আকাশখন অলপ ঢাকি ৰখা কিমান ধুনীয়া দৃশ্য লাগিছে। আৰু আপোনালোকে খাই বৈ আপোনালোকে হাত ধুম বুলি ক'লে ইয়াত ড্ৰেছিংটো ওচৰতে আছে, দেখিছে নহয়। যিসকলে কাম কৰিছে কিমান ধুনীয়াকৈ কামবোৰ কৰিছে, আপোনালোকেও অলপমান আচৰিত হ'ব চালে। স্কিপ নকৰাকৈ ভিডিঅ'টো চাওক, তেতিয়াহে আপোনালোকে গম পাব স্কুলাপছৰ ৰেষ্টুৰেণ্টটো কেনেকুৱা। আৰু ইয়াত হাতো থোৱা আছে আপোনাৰ। আৰু সেই মাছজনীৰ কথা মই ক'লোৱে, আপোনালোকে নাভাবিব যে মাছজনীৰ পেটত কণী আছে বুলি, তাত কিন্তু মানুহে বহি আছে আৰু তাত খাই আছে খানা। তাৰ ইমান ধুনীয়া চপ ইমান ডাঙৰকৈ বনাইছে। তাৰপাছত বাহুবলী চিনেমাখন আপোনালোকে চাইছে, অনুষ্কা ছেত্ৰীক যেতিয়া মহেশমতীলৈ যেতিয়া আনিবলৈ কাৰণে যায়, প্ৰভাসে লৈ আহে, তেতিয়া আপোনালোকে সেই চংটোত চাগে ভিডিঅ'টো চাইছে চাগে, মানে গানটো থাকে তাতে। আপোনালোকে সেই নাওখনৰ নিচিনাই ইয়াত কি ধুনীয়া আপোনাৰ ডেক'ৰেট কৰিছে। আৰু ইফালে ৰিংকুমণিয়ে একদম কিবা ফটো প'জ দি ধুনীয়াকৈ ফটো মাৰিছে, আৰু আমাৰ কেমেৰামেনবিলাকো ওচৰত আছে। তাৰপাছত মই ছেকেণ্ডটোত সোমালোঁ। ইয়াত দেখিছে নহয় আপোনাৰ একদম মই গড়ৰ নক্ষত্ৰ এটাতহে সোমাই আছোঁ যেন অনুভৱ হ'ল। একদম কোনোবা বৃহস্পতি গড়ত বা শুক্ৰ গড়তহে সোমাই আছোঁ নিচিনা লাগিছে। ইমান ধুনীয়া চাৰিওফালে দেখিছে নহয়, একদম কালাৰ তৰা আপোনাৰ ওলাই আছে, এইবিলাক ব্লগ শ্লগবিলাক চব ধুনীয়াকৈ ওলাই আছে। ইমান ধুনীয়া মানে এইডোখৰ মানে আপুনি যদি ফটো ক্লিক কৰিম বুলি ক'লে একদম ধুনীয়া আহিব। আৰু আমি প্ৰথমে জেগাটো চিলেক্ট কৰি গৈছোঁ যে আমি ইয়াত বহিম। তো অলপো দেৰি নকৰি বন্ধুসকল বলক আমি এতিয়া কিবা এটা খাওঁ, খাই লওঁ ধুনীয়াকৈ। কি অৰ্ডাৰ কৰোঁ কি নকৰোঁ অলপ সিহঁতৰ লগত ডিছকাছ কৰিলোঁ। আৰু এতিয়া গধূলি হৈছে, আমি বৰ বেছি কিবাকিবি খাবও নোৱাৰোঁ। আৰু গধূলি বেছি খানা খালেও আপোনালোকে গম পায় আমাৰ হজম শক্তিটো হজম নহয়, কাৰণ কেলৈ আমি কাম কাজ কৰি থকা নহয়, আমি হোৱাহে হয়। সেইটো কাৰণে লাইট খানা কিবা এটা খাম বুলি ভাবিলোঁ। তো আমি দিছোঁ আপোনাৰ ফ্ৰাইড ৰাইচখিনি খোৱাৰ আগতে আমি কফি দিছিলোঁ, কফি গোটেইখিনি খাই ল'লোঁ। খাই মেলি অলপ সময় লাগে যিহেতু বনাবলৈ, আৰু আমাক গৰম খাবলৈও মন আছিলে, সেইটো কাৰণে আমি কফিটো খাই থকাৰ অৱস্থাতে অৰ্ডাৰটো দিলোঁ। অৰ্ডাৰটো আহি পালে এতিয়া, আৰু ইফালে আমি মজা লৈ খাম আপোনালোকৰ মুকলি আকাশৰ। তো এইফালে দেখিছে নহয় আমাৰ আইতাকেইজনী লাগি গৈছে আপোনাৰ ফটো তোলাত। আৰু ইফালে দেখিছে নহয় কিমান ধুনীয়া মানে হেৰি এটা ওলাই আছে আপোনাৰ লগ' এটা নিচিনা ওলাই আছে, দেখিছে। তাৰপাছত আমি ভাবিলোঁ সোনকালে দেৰি নকৰোঁ, যিহেতু ফ্ৰাইড ৰাইচটো আপোনাৰ ঠাণ্ডা হৈ যাব, সেইটো কাৰণে ধুমাধুম খাই ল'ম বুলি ভাবিলোঁ। আৰু ইয়াত দিছে নহয় চাটনিটো কিন্তু বহুত য়াম্মি লাগিছিলে। আপোনালোকে যদি আহে কেতিয়াবা যদি কিবা ডিছ খাওঁ বুলি ভাবে
তেনেহ'লে এই চাটনিটোৰ টেষ্ট আপোনালোকে এবাৰ লৈ চাব। জ্বলাটো হয়, কিন্তু ফ্ৰাইড ৰাইচৰ লগত বহুত ধুনীয়াকৈ মানে ইয়াৰ এটা মিল আছে। সেইটো কাৰণে মই আপোনালোকক বাৰে বাৰে কৈ দিছোঁ। তাৰপিছত বলকচোন মই অকণমান গৰম উলিয়াই লওঁ। অকণমান খাম যিহেতু গৰমো হৈ থাকিব, বেছিকৈ ওলালে ঠাণ্ডাও হৈ যাব। তো আহক আপোনালোকো খাই যদি, লগতে মই টেষ্ট কৰি চাওঁ কেনেকুৱা লাগিছে। জাষ্ট একদম মজা, ইমান ধুনীয়া ফ্লেভাৰ এটা মুখত আহি গ'ল দিয়াৰ লগে লগে, ক'ব নোৱাৰোঁ আৰু ইয়ামি ফ্লেভাৰ এটা আহি গ'ল। তাৰপিছত ইয়াত দেখিছেনে চিৰি এনেকৈ থোৱা আছে। চিৰিবিলাক দেখি আপোনালোকে গমেই পাইছে, শিপা যদি ডাঙৰ শিপা গজি যায় তেতিয়া কেনেকৈ হয় বাৰু, অকাই পকাই যেনেকৈ হৈ যায় তেনেকৈ চিৰি নিচিনা হৈ গৈছে নিচিনা দেখাইছে। বাট নহয়, এইটো সিহঁতে এটা মানে কামেই এনেকৈ কৰিছে যাতে একদম গোটেইখিনি বস্তু অৰিজিনেল দেখাওঁ। আৰু এই মাছজনী দেখিছেনে, মাছজনীটো ইমান ডাঙৰ, মই আপোনালোকক কি কওঁ বন্ধুসকল, নেভাবিব দেই কণী আছে বুলি বাৰে বাৰে কৈছোঁ। ইয়াত মানুহে বহি আছে আৰু এইফালে ভাগ্যশ্ৰী মছৰুমৰ তলত ধুনীয়াকৈ ফটো ক্লিক কৰি আছে। আৰু আমাৰ এই কেমেৰামেনবিলাক দেখিছে নহয়, ইজনীৰ কেমেৰামেন সিজনী কেমেৰামেন এনেকৈ হৈ আছে। আৰু তাৰপাছত মই ভাবিলোঁ সিহঁতি কেমেৰামেন মানে ফটো ক্লিক কৰাৰ লগতে মই অলপমান ভিডিঅ'টো ইফালে কৰি আপোনালোকক দেখাওঁ, যাতে প্ৰত্যেকটো বস্তু আপোনালোককো চাব পালে ভাল লাগিব। আৰু আপোনালোকে ভাবিছে চাগে এই ৰেষ্টুৰেণ্টটো ক'ত আছে। ৰেষ্টুৰেণ্টটো আছে আপোনাৰ লক্ষীনগৰ ৰেল ক্ৰছিং কৰি, আচলতে এইটো মানকাটা ৰোড কয়, মানকাটা লক্ষীনগৰ নিয়াৰ ৰেল ক্ৰছিং। এইটো আপোনালোকে মনত ৰাখিব। আহিলে মানে অলপ আগতে গৈ কিনে আপোনালোকে তাত লিখাই থাকিব স্কাল্পচাৰ ৰেষ্টুৰেণ্ট। আপোনালোকে তাত সেইডোখৰত সুধিলেও কাকোবা গম পাব। আমি খুৰাৰ লগত অলপ কথাও পাতিলোঁ যে এইটো খোলা কিমান দিন হৈছে। খুৰা ক'লে এইটো 2 মাহমান হৈছে খোলা, আৰু এতিয়ালৈকে বাৰু বহুতখিনি বাকী আছেও, কিন্তু গোটেইখিনি কমপ্লিট হৈ গৈছে। আকৌ বাহিৰৰ পৰা আপোনালোকক মই অকণমান ভাবিলেও দেখাওঁ বলক, যাতে ওলাই গৈছোঁ। আৰু এইফালে দেখিছেনে পানীবোৰ কি ধুনীয়াকৈ এটা কিমান ধুনীয়া ডেক'ৰেট কৰিছে, মানে মোক গোটেইখিনি বস্তু মানে অৰিজিনেল এটা মানে ফিলিংছ আহি গৈছে। মানে মই মানে ক'ব নোৱাৰোঁ যে মানে এইটো এনেকৈ হ'ল বা এইটো এনেকৈ হ'ল, এইটো ইয়াত দিয়া হ'লে ভাল আছিলে, এইবিলাক ক'বলৈ অলপো ক'তো স্পেচ বোলা বস্তুটো থোৱাই নাই চব। আৰু এইফালে দেখিছে ন, গোফাটোতো মই কি বুলি ক'ম আৰু, সোমাই আহোঁতে মই এটা চখ হৈ গৈছিলোঁ যে ইমান ধুনীয়া মানে ৰেষ্টুৰেণ্ট আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টত আছে, আৰু আমি এইটো সুযোগ পাইছোঁ ল'বলৈ কাৰণে যে বহুত ভাগ্যৰ কথা। আৰু কিছুমানেতো বহুতখিনি চালেও বাৰু আহিবও নোৱাৰে। তো আপোনালোকে যদি কেতিয়াবা ডিব্ৰুগড় আহে, তেনেহ'লে নিশ্চয় আপোনালোকে এবাৰ আহি চাব স্কাল্পচাৰ ৰেষ্টুৰেণ্ট, আপোনালোকৰ মন পূৰা হৈ যাব। তো বন্ধুসকল, মোৰ ভিডিঅ'টো চাই কেনেকৈ পালে কমেণ্ট, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব, কাষতে থকা বেল আইকনটো দবাই দিব। আৰু ভিডিঅ'টো কেনেকৈ লাগিলে জনাব। লগ পাই আছোঁ মোৰ অন্য এটি ভিডিঅ'ত। আৰু মই ইয়াত আপোনালোকক কৈ দিওঁ দেই, ইয়াতে আপোনালোকক ছাইডত দিয়া আছে কিন্তু ন' পাৰ্কিং। আপোনালোকে ইয়াত গাড়ী নোসোমাব, অনুগ্ৰহ কৰি আপোনালোকৰ গাড়ীসমূহ মেইন ৰাস্তাৰ কাষতে থ'ব। ৰাস্তাৰ কাষতে আপোনালোকে থৈ আহিব লাগিব ৰেষ্টুৰেণ্ট